মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি যিহেতু দেওবাৰ হয় গতিকে এজ আই হেভ প্ৰমিছড মই আকৌ নতুন এটা কনচেপ্ট লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ আৰু কিবা এটা বুজাবৰ কাৰণে মই চেষ্টা কৰিম আজি মই যেটো কনসেপ্ট লৈ আহিছো ধাৰণা লৈ আহিছো এটো হৈছে আমি সচৰাচৰ ক্লাছত বা পৰীক্ষাৰ সময়ত এটা প্ৰশ্ন খুব সন্মুখীন হওঁ এটো হৈছে যুগ্ম অথচ মৌলিক সংখ্যাটো কি ঠিক আছে তো আজি এই ধাৰণাটোৰ বিষয়ে মই অলপ ক'ব বিচাৰিছো যেতিয়া আমাক যুগ্ম অথচ মৌলিক সংখ্যাটোৰ বিষয়ে সুধিব আমি প্ৰথম আমি চিন্তা কৰিব লাগিব যুগ্ম সংখ্যা কোনবোৰ ঠিক আছে তো যুগ্ম সংখ্যা হেইবিলাক যেবোৰ সংখ্যা আমি ক'ব পাৰো 2 গুণিতক সংখ্যাবোৰ 2 গুণিতক মানে 2 লগত যেতিয়া আমি স্বাভাৱিক সংখ্যা এটা আমি পূৰণ কৰিম ঠিক আছে আমি যেটো পূৰণফল পাম সেই পূৰণফলটো হৈছে কি 2 গুণিতক যেনে 2 লগত যেতিয়া মই 1 টো পূৰণ কৰো এক স্বাভাৱিক সংখ্যাটো পূৰণ কৰো 2 গুণ 2 টো পাওঁ মই অৰ্থাৎ 2 2 ৰ কি হ'ব গুণিতক হ'ব ঠিক আছে 2 2 গুণ 4 অৰ্থাৎ 4 টো কি হ'ব 2 ৰ এটা গুণিতক হ'ব 2 3 গুণ 6 গতিকে 6 টো কি হ'ব 2 এটা গুণিতক হ'ব এদৰে আমি অসংখ্য 2 গুণিতক আমি গুণিতক পাওঁ এই সকলোবোৰ 2 গুণিতকে হৈছে কি আসলতে যুগ্ম সংখ্যা ঠিক আছে তো এটা এটা কনসেপ্ট হ'ল আৰু আমি এনে ধৰণৰ চিন্তা কৰিব পাৰো যে যিবোৰ সংখ্যাক আমি জোৰ হিচাপত আমি সজাই ল'ব পাৰো যেনে ধৰি লোৱা গছৰ ডাল এটা 4 জনী চৰাই আছে ঠিক আছে তো এই 4 জনী চৰাই যদি মই জোৰ হিচাপত এজোৰ এজোৰকে যদি মই সজাও তেনে কোনো এটা চৰাই ডালটোত অকলহৰে নাথাকে অৰ্থাৎ দুটা চৰাই লৈ এজোৰ হ'ল আৰু দুটা চৰাই লৈ এজোৰ হ'ল গতিকে আমি দুজোৰ অৰ্থাৎ 4টা চৰাই আছে ঠিক এদৰে চৰাই ক্ষেত্ৰটো আমি এনেকে 3 জোৰ চৰাই পাম অৰ্থাৎ কোনো এটা চৰাই ডালটোত অকলহৰে নাথাকে কিন্তু যদি আমি 5 সংখ্যাটোৰ ক্ষেত্ৰত চাওঁ 5টা চৰাই আছে ধৰি লোৱা ডালটোত তেতিয়া আমি 5টোৰ ক্ষেত্ৰত আমি 5টো সম্পূৰ্ণকৈ আমি জোৰ হিচাপত সজাই ল'ব নোৱাৰো অৰ্থাৎ প্ৰথম দুটা চৰাইৰ কাৰণে এজোৰ হ'ল পিছৰ দুটাৰ কাৰণে আৰু এজোৰ হ'ল কিন্তু দুজোৰ হোৱাৰ পিছত এটা চৰাই কিন্তু ডালটোত অকলহৰে থাকি যাব মই 5 সংখ্যাটোৰ ক্ষেত্ৰত কৈছো দেই গতিকে এটা চৰাই যেহেতু ডালটোত থাকি যাব অকলহৰে থাকি যাব এই 5 সংখ্যাটো বুজাবলৈ আমি 5 সংখ্যাটো সম্পূৰ্ণকৈ আসলতে আমি জোৰ হিচাপত সজাই ল'ব নোৱাৰো গতিকে 5টো যুগ্ম নহব আৰু যেতিয়া এটা সংখ্যা যুগ্ম নহব কি হ'ব এই অযুগ্ম সংখ্যা হ'ব ঠিক আছে নহলে আমি দুটা ধাৰণা আমি ল'ব পাৰো এটা হৈছে 2ৰ যিবোৰ গুণিতক সংখ্যা হেবোৰ হৈছে যুগ্ম সংখ্যা আৰু নাইবা আমি যিবোৰ সংখ্যাক এনেকৈ আমি জোৰ হিচাপত আমি সজাই ল'ব পাৰো এই সংখ্যাবোৰ হৈছে কি যুগ্ম সংখ্যা ইয়াৰ পিছত আমি জানিব লাগিব মৌলিক সংখ্যাৰ ধাৰণাটো আৰু মৌলিক সংখ্যাৰ ধাৰণাটো মই আগৰ ভিডিঅ'টোত তোমালোকক ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিছিলো তোমালোকৰ হয়তো মনত আছে যে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা এটা হৈছে কি এক আনটো হৈছে এই সংখ্যাটো নিজে এই সংখ্যাবিলাকে হৈছে কি মৌলিক সংখ্যা ঠিক আছে এতিয়া আমাক যেতিয়া যুগ্ম অথচ মৌলিক সংখ্যাটোৰ বিষয়ে সুধিছে বা সুধিব পৰীক্ষাত তেতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহিব লাগিব নিশ্চয় গণিতত এনেকুৱা এটা সংখ্যা নিশ্চয় আছে যেটো একেটা সময়তে যুগ্ম হ'ব আৰু একেটা সময়তে হি মৌলিক সংখ্যা হ'ব এত অথচ শব্দটো একাৰণে ব্যৱহাৰ কৰে কাৰণ গণিতত মাত্ৰ এটাই সংখ্যা আছে এটাই যুগ্ম সংখ্যা আছে যেটো একেটা সময়তে কি যুগ্ম আৰু মৌলিকো হয় কাৰণ বাকি যিবোৰ যুগ্ম সংখ্যা আছে সকলোবিলাক যৌগিক সংখ্যা হয় ঠিক আছে আৰু এইটো কাৰণে এই অথচ শব্দটো ব্যৱহাৰ কৰে মানে হি একেটা সময়তে যুগ্ম হয় আৰু একেটা সময়তে হি মৌলিকো হয় তো এনেকুৱা প্ৰশ্নবিলাকত সদায় কি কৰিব লাগে স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট কৰিব আৰম্ভ কৰিব লাগে চাব লাগে যে কোনটো সংখ্যাৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে আমি 1টো আমি চাওঁ তো 1টোৰ ক্ষেত্ৰত আমি জানো যে 1টো আমি জোৰ হিচাপত সজাবও নোৱাৰো হা আৰু ই মৌলিক সংখ্যাও নহয় গতিকে আমি 1ৰ পিছৰ সংখ্যালৈ জাপ মাৰি যাব লাগিব অৰ্থাৎ 2 লৈ যাব লাগিব এতিয়া 1ৰ পিছৰ সংখ্যাটোৰ ক্ষেত্ৰতেই আমি যদি ভালকৈ চাওঁ দেখা পাওঁ যে 2 কাৰণ 2 গুণিতক বা 2টোক মই এজোৰ হিচাপত মই সজাই ল'ব পাৰো গতিকে আমি ক'ব পাৰো 2টো এটা যুগ্ম সংখ্যা হয় আৰু এটো চাব লাগিব যে যুগ্ম হোৱাৰ উপৰিও ই মৌলিক সংখ্যাও নেকি ঠিক আছে তো 2 ক্ষেত্ৰত যদি আমি চাওঁ 2 উৎপাদক কেইটা
2 উৎপাদক হৈছে দুটা, এটা হৈছে 1, আনটো হৈছে সেই সংখ্যাটো নিজেই। গতিকে স্পষ্টকৈ আমি দেখিলোঁ যে 2ৰ ক্ষেত্ৰত ই একেটা সময়তে যুগ্মও হৈছে আৰু একেটা সময়তে ই কি হৈছে মৌলিক সংখ্যা হৈছে। গতিকে আমাক যিটো প্ৰশ্ন সুধিছিলে যে যুগ্মও হ'ব লাগিব আৰু মৌলিকো হ'ব লাগিব, এই গোটেই কথাষাৰ এই 2 সংখ্যাটোৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, মানে ধুনীয়াকৈ খাটি যায়। গতিকে আমি ক'ব পাৰোঁ যে গণিতত এটাই সংখ্যা আছে যিটো যুগ্মও হয়, একেটা সময়তে সি মৌলিকো হয়, আৰু সেইটো হৈছে কি উত্তৰটো কি তেনেহ'লে 2। 2ৰ বাহিৰে এনে কোনো সংখ্যা নাই যি একেটা সময়তে যুগ্মও হয়, একেটা সময়তে সি মৌলিকো হয়। তো মই আশা ৰাখিছোঁ আজি এই ভিডিঅ'টোৰ পৰা তোমালোকৰ কিছু হ'লেও তোমালোকৰ সহায়ক হ'ব। পৰীক্ষাত এই প্ৰশ্নটো সাধাৰণতে 1 নম্বৰীয়া এটা প্ৰশ্ন আহে, অতি চমু উত্তৰৰ প্ৰশ্ন। গতিকে এইবাৰ পৰা যদি পৰীক্ষাত এই প্ৰশ্নটো আহে সাধাৰণতে হাইস্কুল লেভেলৰ গণিতত, তেনেহ'লে মই আশা ৰাখিছোঁ তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিব পাৰিবা। ঠিক আছে, ধন্যবাদ। আজিলৈ আহিছোঁ।